নমস্কাৰ। মই পোনপ্ৰথমে ৰঙিয়াৰ এজন সচেতন নাগৰিক হিচাপে মই আপোনালোকক জনাওঁ যে প্ৰথম অৱস্থাত যেতিয়া মিডিয়াত এই কথাটো বাজি আছিল, ময়ো অলপ আচৰিত হৈছিলোঁ আৰু অলপ বেয়াও লাগিছিল যে ৰঙিয়াৰ এইটো এটা বদনাম হোৱাৰ কথা হৈছে। কিন্তু পৰৱৰ্তী সময়ত যেতিয়া গম পালোঁ যে এই কথাটো আচলতে ভিক্টিমাইজ হোৱা বুলি নিউজটো দেখাই থকা হৈছে, তেওঁলোকৰ ইয়াত কোনো ৰোল নাই। কাৰণ তেওঁলোকৰ লগত আমি পোনপটীয়াকৈ কথা পতাৰ পিছত গম পালোঁ যে তেওঁলোকৰ লগত যি সেইদিনা ৰাতি এটা ইনচিডেণ্ট হৈছিলে, সেই ইনচিডেণ্টটোত তেওঁলোকৰ লগত এটা আমাৰ ৰঙিয়া তিনিআলিৰ যিসকল ল'ৰাক কৰা বুলি তেওঁলোকে কৈছে যে তেওঁলোকক বেয়া ব্যৱহাৰ কৰিছে কিবা কৰা বুলি, আচলতে এইটো ভুল বুজাবুজি হৈছিলে। পৰৱৰ্তী সময়ত মই গোপেশ চিল বুলি যিজন ল'ৰা, তাৰে এই তিনিজন ল'ৰাৰ এজন মই পোনে পোনে কথা পাতি গম পালোঁ যে আচলতে সেইদিনা আমাৰ ভুল বুজাবুজি হৈছে। নিশা হোৱাৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ ইনচিডেণ্ট হৈ থাকে, গতিকে যেতিয়া এঘৰ মানুহৰ সন্মুখত গাড়ী ৰখাই পেলাই বহুত সময় থকা যায়, তেতিয়া তেওঁলোকে আহি পেলাই সোধাটো স্বাভাৱিক কথা। আৰু এই কথাটো আমি পোনে পোনে যেতিয়া মই সুধিছিলোঁ গোপেশ চিলক, তেতিয়া তেওঁ উত্তৰ দিছিল যে আচলতে তেনেকুৱা কোনো ধৰণৰ কথা হোৱা নাই, এইটো ভুল বুজাবুজি হৈছে। কেৱল তেওঁলোকে অলপমান বেয়া পাইছে যে তেওঁলোকক ৰাতি আনি পেলাই থানাত বহাই থোৱাৰ কাৰণে। সেইটো কথা আচলতে সেইখিনিতে সমাপ্ত হৈছে আৰু তেওঁলোকে লিখিতভাৱে কৈছে যে আমাৰ সেই যিটো আমি মিডিয়াত বাজিছে আচলতে তেনেধৰণৰ কোনো কথা হোৱা নাই। কিন্তু দুখৰ কথা, ৰঙিয়াক ভাল পোৱা বুলি আছামে যি ঢোল ঢাক বজাই থাকে, এই ৰঙিয়াৰ নাগৰিক, আমিও সচেতন নাগৰিক, এতিয়া ৰঙিয়া নাগৰিক মঞ্চই এই কথাটো লৈ পেলাই বিভিন্ন সংগঠন মানে ৰঙিয়া থানা, CDC অফিচ আৰু চাৰ্কল অফিচত তেওঁলোকে মেমৰিণ্ডাম দিছে। আৰু ময়ো এজন নাগৰিক মঞ্চৰ এটা উপসভাপতি হিচাপে এই কথাটো মই গমেই পোৱা নাই। কেইজনমান মানুহে লগ লাগি আচলতে গোটেই ঘটনাটো নজনাকৈ আচলতে মেমৰিণ্ডাম দিয়াটোত আমি আচলতে আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আচল কথাটো হৈছে, আচলতে কিবা এটা কথা মিডিয়াত দিয়াৰ আগতে আচলতে তাত তন্নতন্নকৈ জানি ল'ব লাগে যে আচলতে ঘটনাটো কি হৈছে। এতিয়া যিজন ভিক্টিম হোৱা বুলি যি তিনিজনক কোৱা হৈছে, তেওঁলোকৰ লগত পোনে পোনে কথা পতাৰ পিছত আমি গম পালোঁ যে আচলতে এনেকুৱা কোনো কথা হোৱাই নাই। আৰু ৰঙিয়াৰ বদনাম আচলতে কোনে কৰিলে? সুশীল দাস হ'ল বঙালী ফেডাৰেশ্যনৰ তেওঁ এজন নেতা, আৰু ইয়াত যোগ দিছে আৰু ABMCৰ আৰু এজন নেতা, কি নাম আছিল, টাইচন হুছেইন। গতিকে তেওঁলোকে এনেকুৱা কিছুমান ইছ্যুৱে বিচাৰি থাকে যাতে সমাজত কিছুমান অশান্তি আনি পেলাই তেওঁ লিডিং লৈ পেলাই তেওঁলোকে এই কামটো কৰিব পাৰে। কিন্তু এই কথাটোত আমি গৰিহণা দিছোঁ। আচলতে যদি প্ৰকৃততে দোষ আছিল, তেতিয়াহ'লে তেওঁলোকে শাস্তি পোৱাটো দৰকাৰ আছিল। গতিকে তেওঁলোকে যেতিয়া সমজানামা কৰিছে, তেওঁলোকে কৈছে যে আমাৰ ইনচিডেণ্ট একো হোৱা নাই, কেৱল এটা দুখ পাইছোঁ যে আমি কুমৰিঘাটাৰ মানুহ, ৰঙিয়াত আমাৰ থানাক বহুৱাই ৰখাৰ কাৰণে তেওঁলোকে অলপ দুখ পোৱা বুলি কৈছে। তাত বাহিৰে একো কথা নাই। আৰু আমি কৈছিলোঁ যে আপোনালোকে বাইট দিব লাগিছিল যদি এনেকুৱা ঘটনা হৈছিল, বা কেছ দিব লাগিছিল ৰঙিয়া থানাত, ৰাতি এটা এনেকুৱা ইনচিডেণ্ট হৈছে, কেছ দিব লাগে। কৈছে কেছ দিব লগা ধৰণৰ কোনো কথাই হোৱা নাই, যেতিয়া আমি কি কেছ কৰিম। গতিকে তাকে লৈ পেলাই এতিয়া আমাৰ কিছুমান মানুহে ইয়াত ৰঙিয়াৰ বদনাম হ'ল যেন তেওঁলোকেই ৰঙিয়াৰ গাৰ্জেন আৰু ৰঙিয়াত বেলেগ নাগৰিক নায়ে।